মোলৈ এটা কমন প্ৰশ্ন সদায় আহি থাকে যে বাইদেউ যৌন মিলন কৰাৰ সময়ত মহিলাৰ যৌনিত চেলেকি দিলে বেছি মজা পায় নে আচল যৌন মিলন কৰোঁতে বেছি মজা পায় তাত লিংগদি কৰোঁতে মজা পায় নে চেলেকি দিলে মজা পায়। বন্ধুসকল, আজিৰ ভিডিঅ'টোত সেই কথাটো বিস্তাৰিতভাৱে আলোচনা কৰিম, গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। তাৰ আগত এটা কথা কৈ দিওঁ, আপুনি যদি যৌন সমস্যাৰ যিকোনো কথা মোৰ লগত পাৰ্চনেলিভাৱে পাতিব বিচাৰে বা তেনেকুৱা সমস্যাৰ সমাধান পাব বিচাৰে, তেনেহ'লে আপুনি মোৰ হোৱাটছআপত কণ্টেক্ট কৰি কথা পাতিব পাৰিব। কিন্তু এইটো এটা পেইড প্ৰক্ৰিয়া হ'ব, যাৰ কাৰণে ফিজ পে' কৰি কথা পাতিব লাগিব। এতিয়া আহোঁ মূল আলোচনিক বিষয়লৈ। চাওক বন্ধুসকল, আলোচনিক বিষয়টো হ'ল এনেকুৱা ধৰণৰ যে যৌন মিলন কৰাৰ সময়ত অতি সহজে মহিলাগৰাকীক তৃপ্তি দিয়াৰ সহজ উপায় কি। বন্ধুসকল, সেইটো যদি ক'বলৈ যাওঁ তেনেহ'লে বেছিক প্ৰক্ৰিয়া হ'ব যে আপুনি মিলন কৰি থকাৰ সময়ত এটা কাম কৰিব পাৰে, যিটো হ'ল এগৰাকী মহিলাক প্ৰথমত ভালকৈ উত্তেজিত কৰিব। উত্তেজিত কৰাৰ পিছত কৰিব। আৰু মহিলাসকলৰ উত্তেজনা বা উত্তেজিত হোৱাৰ প্ৰথম যিটো প্ৰধান টিপছ, সেইটো হ'ল মুখেৰে কৰাটো। মুখেৰে কৰিলে মহিলাসকল অতি উত্তেজিত হৈ পৰে। তাত সেই ক্ষেত্ৰত যদি আমি চাওঁ তেনেহ'লে ক'ব পাৰি আচল কৰাতকৈ মহিলাসকল মুখেৰে কৰাত বেছি পৰিমাণে উত্তেজিত হয়। আশা কৰিছোঁ আপুনি গম পাইছে। যদি আপুনি এই কথাটো বেলেগ ক্ষেত্ৰত চাব বিচাৰে তেনেহ'লে ৰিয়েল কৰাত হয় তৃপ্তি পায়, কিন্তু এইটো পৰৱৰ্তী পৰ্যায়ত পায় যেতিয়া তেখেতসকল পূৰা ছেটিছফাই হ'ব ধৰে। কিন্তু প্ৰথম পৰ্যায়ত যদি আপুনি তেখেতসকলক উত্তেজিত কৰিব বিচাৰে তেনেহ'লে মুখেৰে কৰাটো বেছি ইম্পৰ্টেণ্ট আৰু বেছি এফেক্টিভ হৈ ওলায়, যিটো মহিলাসকলে বেছি পৰিমাণে ভাল পোৱা যেন দেখা যায় বা এনেকুৱা অনুভূত হয়। আশা কৰিছোঁ আপোনালোকে গম পাইছে। ভিডিঅ'টো ভাল লাগিলে মোৰ পেজটো ফ'ল' কৰিব আৰু যদি ইউটিউবত চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰিব।